মই সকলোকে আজি ক্লাছলৈ আদৰণি জনাইছো টুডে উই উইল ডিসকাস দ্য চেঞ্জিং স্টেটাস অফ ওমেন ইন দ্য সাবসিকুৱেন্ট পিৰিয়ড আজি আমি আলোচনা কৰিম পৰৱৰ্তী কালৰ নাৰীৰ পৰিৱৰ্তিত পৰিস্থিতি বা পৰিৱৰ্তিত স্থানৰ কথা বিশ্বৰ কোনো এখন সমাজে স্থবিৰ নহয় সমাজ গতিশীল ঠিক তেনেদৰে এই সমাজসমূহত মহিলাসকলৰ স্থান বা মহিলাসকলৰ পৰিস্থিতিও স্থবিৰ নহয় মহিলাসকলৰ পৰিস্থিতি বা স্থানো সলনি হৈ থাকে বৌদ্ধ যুগৰ পৰৱৰ্তী কালত ভাৰতত নাৰীসকলৰ পৰিস্থিতি সম্পৰ্কে জানিবলৈ আমাৰ হাতত বেছি সমল নাই বা পৰ্যাপ্ত সমল নাই তাত সত্ত্বেও সমসাময়িক আৰু পৰৱৰ্তী কালৰ কিছু সংখ্যক সাহিত্যগত সমলত উল্লেখ থকা কাহিনী ৰীতিনীতি আচাৰ অনুষ্ঠান আদিৰ পৰা সেই যুগৰ নাৰীৰ সামাজিক পৰিস্থিতি বা স্থানৰ সম্পৰ্কে জানিব পৰা যায় পৰৱৰ্তী বৈদিক যুগত মহিলাসকলৰ বিশেষকৈ ভাৰতীয় মহিলাৰ সমাজত স্থান বা পৰিস্থিতি কেনেকৈ আছিল হেতু আলোচনা কৰোতে আমি প্ৰথমতে আলোচনা কৰিব লাগিব মৌৰ্য যুগত অৰ্থাৎ মৌৰিয়ান পিৰিয়ডত তেওঁলোকৰ সমাজত স্থান বা পৰিস্থিতি কেনেকুৱা আছিল এই মৌৰ্য যুগ আৰম্ভ হৈছিল 321 খ্ৰীষ্টপূৰ্বৰ পৰা আৰু এই যুগ অভ্যাসত আছিল 385 খ্ৰীষ্টপূৰ্বলৈকে We get to know about the position of women during the Mauryan period from the account of Megasthenes and Arthashastra by Kautilya. আমি মৌৰ্য কালত মহিলাসকলৰ সমাজত কেনে ধৰণৰ পৰিস্থিতি বা কেনে ধৰণৰ তেওঁলোকৰ স্থান আছিল তাৰ বিষয়ে মেগাস্থেনিছৰ বিৱৰণৰ পৰা জানিব পাৰো আৰু লগতে কৌটলিয়াৰ যি অৰ্থশাস্ত্ৰ সেই অৰ্থশাস্ত্ৰৰ পৰা আমি মহিলাৰ সমাজত তেওঁলোকৰ স্থান বা পৰিস্থিতি কেনে ধৰণৰ আছিল সেই কথা আমি জানিব পাৰো The conditions of women in these days were not happy এই দিনবোৰত বা মৌৰ্য কালত বা মৌৰ্য যুগত মহিলাসকলৰ পৰিস্থিতি বৰ সুখী নাছিল They did not occupy a high and respectable position in the society at that time সেই সময়ছোৱাত তেওঁলোকে সমাজত এক উচ্চ আৰু সন্মানীয় স্থান দখল কৰিব পৰা নাছিল Birth of female child was considered as unlucky. কিহু সন্তান বা কন্যা সন্তানৰ জন্মক দুৰ্ভাগ্যজনক বুলি গণ্য কৰা হৈছিল Generally, they were kept within the four walls of the house. সাধাৰণতে তেওঁলোকক বা মহিলাসকলক ঘৰৰ চাৰিবেৰৰ ভিতৰতে ৰখা হৈছিল During the Mauryan period, they were not given higher education. মৌৰ্য যুগত মহিলাসকলক উচ্চ শিক্ষা দিয়া হোৱা নাছিল Philosophical education for women was considered to be taking them on the path of immorality. দাৰ্শনিক শিক্ষায়ে মহিলাসকলক অনৈতিকতাৰ পথত লৈ যায় বুলি গণ্য কৰা হৈছিল During the Mauryan period, parda system was in vogue. মৌৰ্য কালত পৰ্দা প্ৰথা প্ৰচলিত আছিল The system of dowry was also popular. যৌতুকৰ প্ৰথাও হেতু সময়ত জনপ্ৰিয় আছিল The system of dowry was also popular in some parts of the country sati system which is the self immolation at the funeral pyre of the husband also started কিছু অংশত সতী প্ৰথাও আৰম্ভ হৈছিল আৰু সতী প্ৰথা মানে কি সতী প্ৰথা হৈছে এনেকুৱা এটা প্ৰথা সতী প্ৰথা হৈছে এটা ঐতিহাসিক হিন্দু প্ৰথা য'ত এগৰাকী বিধৱায়ে তেওঁৰ মৃত স্বামীৰ অন্ত্যেষ্টি ক্ৰিয়াৰ ওপৰত বহি নিজকে বলিদান দিছিল সতী মানে বলিদান আৰু On the contrary, they also had the right to widow remarriage and divorce. ইয়াৰ বিপৰীতে তেওঁলোকক বা মহিলাসকলক কি কৰিছিল পুনৰ বিবাহ কৰিবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰা হৈছিল আৰু বিবাহ বিচ্ছেদৰ অধিকাৰো তেওঁলোকৰ হেতু সময়ত আছিল They could approach the court if their husband proved to be cruel. যদি তেওঁলোকৰ স্বামী নিষ্ঠুৰ বুলি প্ৰমাণিত হয় তেন্তে তেওঁলোকে আদালতৰ কাষ চাপিব পাৰিছিল আৰু তেনে ধৰণৰ বিবাহ তেওঁলোকে কি কৰিছিল তেওঁলোকে বিচ্ছেদ কৰিবলৈ অধিকাৰ পাইছিল According to Megasthenes, এটা Megasthenes কোন Megasthenes হৈছে এজন প্ৰাচীন গ্ৰীক ভ্ৰমণকাৰী তেওঁ মৌৰ্য সাম্ৰাজ্যৰ যিজন প্ৰথম সম্ৰাট আছিল বা ৰজা আছিল সম্ৰাটজনৰ নাম আছিল চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত
ভাৰতলৈ আহিছিলে আৰু ভাৰতলৈ আহি তেওঁ কি কৰিছিলে এখন কিতাপ লিখিছিলে প্ৰাচীন ভাৰতৰ ওপৰত আৰু সেই কিতাপখনৰ নাম আছিলে বা সেই কিতাপখনৰ নাম হয় ইণ্ডিকা সেই ইণ্ডিকাতে আমি মহিলাৰ বিষয়ে বা প্ৰাচীন যুগৰ ভাৰতীয় মহিলাৰ বিষয়ে বহুতো তথ্য পাওঁ According to Megasthenes, women were treated as a commodity for bargaining and they were sold and purchased freely. মেগাস্থেনিছৰ মতে মহিলাসকলক দৰ দামৰ বাবে সামগ্ৰী হিচাপে গণ্য কৰা হৈছিল আৰু সেইবোৰ বা মহিলাসকলক মুক্তভাৱে বিক্ৰী আৰু ক্ৰয় কৰা হৈছিল The women were considered as a source of pleasure of men. মহিলাসকলক পুৰুষসকলৰ আনন্দৰ উৎস হিচাপে গণ্য কৰা হৈছিল On the contrary, Megasthenes had also written about the female bodyguards of Chandragupta Maurya. ইয়াৰ বিপৰীতে মেগাস্থেনিছে চন্দ্ৰগুপ্ত মৌৰ্যৰ বা চন্দ্ৰগুপ্ত মৌৰ্যাৰ মহিলা দেহৰক্ষীসকলৰ বিষয়েও লিখিছিল These bodyguards wearing military uniforms appeared mounted on chariots, horses and elephants. সামৰিক পোছাক পিন্ধা এই দেহৰক্ষী মহিলাসকলে ৰথ ঘোঁৰা আৰু হাতীৰ ওপৰত দেখা পোৱা যায় It appeared as if they were going on a military expedition. এনেকুৱা লাগিছিল যেন মানে মেগাস্থেনিছে লিখিছে তেওঁলোকক সেই সামৰিক পোছাক পিন্ধা দেখি তেওঁলোকক এনেকুৱা লাগিছিল যে যেন তেওঁলোকে সামৰিক অভিযানত গৈ আছে According to Kautilya, provision of punishment existed for those who stepped out of their homes without the consent of their husband. কৈতল্যৰ মতে যিসকলে তেওঁলোকৰ স্বামীৰ সন্মতিৰ অবিহনে ঘৰৰ পৰা ওলাই আহিছিল তেওঁলোকৰ বাবে শাস্তিৰ ব্যৱস্থা আছিল যিবিলাক মহিলাই তেওঁলোকে কোনো সন্মতি নোলোৱাকে মানে তেওঁলোকৰ স্বামীৰ কোনো সন্মতি নোলোৱাকে তেওঁলোকে ঘৰৰ পৰা বাহিৰ ওলাই আহিছিলে সেইবিলাকক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল During the Mauryan age Disobedience of husband was considered as a punishable offense. মৌৰ্য যুগত স্বামীৰ অবাধ্যতাক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হৈছিল কোনোবাই নাৰীয়ে যদি নিজৰ স্বামীৰ অবাধ্য হয় তেতিয়া তেওঁৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল References to prostitutes being a part of the society are available. গণিকাসকল বা বেশ্যাসকল যে মৌৰ্য সমাজৰ এটা অংগ আছিল তাৰ প্ৰসংগ পোৱা গৈছে Kautilya had also mentioned certain rules and regulations for prostitutes Kautilyaই গণিকাসকলৰ বাবে কিছুমান নিয়ম আৰু নিয়মাৱলীও উল্লেখ কৰিছিল Detailed rules are laid down for regulating the profession বৃত্তিটো নিয়ন্ত্ৰণ কৰাৰ বাবে বিতংগ নিয়ম নিৰ্ধাৰণ কৰা হৈছিল And 2 days earning every month had to be paid to the state. আৰু প্ৰতি মাহে দুদিনৰ উপাৰ্জন এই গণিকাসকল বা বেশ্যাসকলৰ দুদিনৰ উপাৰ্জন তেওঁলোকে ৰাজ্যক পৰিশোধ কৰিব লগা হৈছিল মানে প্ৰতি মাহে তেওঁলোকে তেওঁলোকৰ দুদিনৰ উপাৰ্জন ৰাজ্যক দিবলগীয়া হৈছিল Kautilya mentions that the prostitutes had to attend court and were regularly employed in the royal household on a big salary. Kautilyaই উল্লেখ কৰিছে যে এই গণিকাসকলে ৰাজসভাত তেওঁলোকে উপস্থিত থাকিবলগীয়া হৈছিল আৰু নিয়মীয়াকৈ ৰাজকীয় ঘৰত তেওঁলোকক এটা ভাল দৰমহাত নিযুক্তি কৰা হৈছিল Those who teach prostitutes, female slaves and actresses shall be endowed with the maintenance from the state. যিসকলে এই গণিকাসকলক মহিলা দাস আৰু অভিনেত্ৰীসকলক তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিল তেওঁলোকক ৰাজ্যৰ পৰা ৰক্ষণাবেক্ষণ প্ৰদান কৰা হৈছিল বা ৰাজ্যৰে তেওঁলোকক কি কৰিছিল সেই শিক্ষকসকলক পৃষ্ঠপোষকতা আগবঢ়াইছিল These prostitutes were also made well versed in music, dance, painting and other fine arts. এই বেশ্যাসকলক বা গণিকাসকলক সংগীত, নৃত্য, চিত্ৰাংকন আৰু অন্যান্য সুকলাৰ বিষয়ে ভালদৰে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল শুনামতে যেনেকৈ পৰৱৰ্তী বৈদিক যুগ যেনেকৈ পৰৱৰ্তী বৈদিক যুগত কৰা হৈছিল তেনেকৈ মৌৰ্য যুগতো এই গণিকাসকল বা প্ৰস্টিটিউটসকল বা এই বেশ্যাসকলক প্ৰায় 64টা কলাৰ
জ্ঞান তেওঁলোকক শিকোৱা হৈছিলে বা 64টা কলা তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিলে On the whole, the social status of women during the Mauryan period was not as high and respectable as it was during early Vedic period. সামগ্ৰিকভাৱে মৌৰ্য কালত বা মৌৰ্য যুগত মহিলাসকলৰ সামাজিক স্থিতি বা প্ৰস্থিতি প্ৰাৰম্ভিক বৈদিক যুগৰ দৰে উচ্চ আৰু সন্মানীয় নাছিল Though women were subordinate to men in society, there were some women who proved that their position was no less significant. যদিও মহিলাসকল সমাজত পুৰুষসকলৰ অধীনত তেওঁলোকে বসবাস কৰিছিলে কিন্তু তথাপিও কিছুমান মহিলা আছিল যিয়ে প্ৰমাণ কৰিছিল যে তেওঁলোকৰ বা মহিলাসকলৰ স্থিতি কম গুৰুত্বপূৰ্ণ নহয় Now we will discuss about the position of women in Sangam period. Sangam যুগত মহিলাসকলৰ বিশেষকৈ ভাৰতীয় নাৰীসকলৰ কি পৰিস্থিতি আছিল বা তেওঁলোকৰ কি স্থান আছিল সমাজত তাকে আমি এতিয়া আলোচনা কৰিম The period roughly between the 3rd century BCE and the 3rd century CE in South Indian is known as Sangam period. দক্ষিণ ভাৰতৰ খ্ৰীষ্টপূৰ্ব 3য় শতিকা আৰু খ্ৰীষ্টাব্দ 3য় শতিকাৰ মাজৰ সময়ছোৱাক সংগম যুগ বুলি কোৱা হয় থোলকাপিয়াম আগানানৰু কুৰুনথগাই পুৰানানৰু মদুৰাই কাঞ্জি নাৰ্ট্ৰিনাই নেদুন নেলভাদাই তিৰুকুৰাল নালাদিয়াৰ and Sila Pathikaram are some of the pieces of Sangam literature থোলকাপিয়াম আগানানৰু আদিৰ দৰে কিছুমান এইবিলাক কি হৈছে এইবিলাক যিবিলাক নাম কোৱা হৈছে এইবিলাক হৈছে সংগম সাহিত্যৰ এটা অংশ These literature have shown a clear picture about Sangam women and their status during that period. এই সাহিত্যসমূহে সেই সময়ছোৱাত সংগম মহিলা সকলৰ আৰু তেওঁলোকৰ প্ৰস্থিতি বা তেওঁলোকৰ স্থানৰ বিষয়ে এক স্পষ্ট ছবি দেখুৱাইছে কোনবিলাক সাহিত্যই এইবিলাক যিবিলাক থোলকাপিয়াম আগানানৰু কুৰুনথগাই এইবিলাক সাহিত্যই মহিলাসকলৰ বিষয়ে এটা মানে মহিলাসকলৰ সেই সমাজত কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰস্থিতি আছিল বা স্থান আছিল তাৰ বিষয়ে এটা স্পষ্ট ছবি দেখুৱাবলৈ সক্ষম হৈছে From these we have come to know that during Sangam age women enjoyed mass freedom of movement in society and the number of women poets of the age is a sufficient indication that they were not excluded from the best education then available. ইয়াৰ পৰা মানে এই সাহিত্যসমূহৰ পৰা আমি জানিব পাৰিছো যে সংগম যুগত মহিলাসকলে সমাজত তেওঁলোকে চলাচলৰ মানে তেওঁলোকৰ চলাচলৰ যথেষ্ট তেওঁলোকে স্বাধীনতা উপভোগ কৰিছিল আৰু সেই যুগত মহিলা কবিসকলৰ সংখ্যায়ে পৰ্যাপ্ত ইংগিত দিছে যে বা পৰ্যাপ্ত ইংগিত দিয়ে যে সেই মহিলাসকলৰ বা সেই যুগত মহিলাসকলক তেতিয়াৰ উপলব্ধ সৰ্বশ্ৰেষ্ঠ শিক্ষা তেওঁলোকক প্ৰদান কৰা হৈছিল Women poets like Avayar, Natshe Layar and Kakai Pa Diniar flourished in this period and contributed to Tamil literature. এই সময়ছোৱাত বা সংগম যুগত Avayar, Natshe Layar, Kaka Pa Diniaৰৰ দৰে মহিলাসকলে বা মহিলাসকল বা কাকা পা দিনিয়াৰৰ দৰে মহিলা কবিসকলে বা মহিলা কবিসকলৰ কি হৈছিল বিকাশ হৈছিল আৰু তেওঁলোকে এই মহিলা কবিসকলে কি কৰিছিল তামিল সাহিত্যত তেওঁলোকৰ বহুতো অৱদান আছিল তেওঁলোকে তামিল সাহিত্যলৈ বহুতো অৱদান আগবঢ়াইছিল The courage of women was also appreciated in many poems বহুতো কবিতাত মহিলাসকলৰ সাহসকো প্ৰশংসা কৰা হৈছিল In the Sangam age, women were respected in the society. Sangam যুগত মহিলাসকলক সমাজত সন্মান প্ৰদান কৰা হৈছিল Their most important virtue was chastity. মহিলাসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ আছিল সতীত্ব The heroine of Sila Pathigaram, Kanagi, had been hailed for her chastity and worshipped by the people. Sila Patigaram নামৰ যিখন
মহাকাব্য আছিলে এইখন হৈছে এখন তামিল মহাকাব্য আৰু এই মহাকাব্যখন ৰচনা কৰিছিলে ইলাংগ আদিগাল নামৰ এজন ব্যক্তিয়ে আৰু এই মহাকাব্যখনৰ যিজন নায়িকা আছিলে সেই নায়িকা জনীৰ নাম আছিলে কানাংগী সেই কানাংগীক তেওঁৰ সতীত্বৰ বাবে প্ৰশংসা কৰা হৈছিল আৰু মানুহে পূজা কৰিছিল The women were given freedom to choose their life partners during the Sangam period. মহিলাসকলক সংগম যুগত তেওঁলোকৰ জীৱন সংগী নিৰ্বাচন কৰিবলৈ স্বাধীনতা প্ৰদান কৰা হৈছিল Moreover, the marriage was conducted after the girl's puberty. তাদুপৰি ছোৱালীবোৰৰ যৌনপ্ৰাপ্ত হোৱাৰ পিছতহে বিবাহ সম্পন্ন কৰা হৈছিল Though women of Sangam period had more freedom than the Mauryan period, but in real sense, there was no equality between men and women legally as well as socially. যদিও সংগম যুগৰ মহিলাসকলৰ মৌৰ্য যুগতকৈ অধিক স্বাধীনতা আছিল কিন্তু প্ৰকৃত অৰ্থত পুৰুষ আৰু মহিলাৰ মাজত সেই যুগত আইনীভাৱে আৰু সামাজিকভাৱে কোনো সমতা নাছিল The society of Sangam age was a patriarchal society. সংগম যুগৰ সমাজখন এখন পুৰুষতান্ত্ৰিক বা পুৰুষ প্ৰধান সমাজ আছিল The Sangam literature says that women had the status not equal to men. সংগম সাহিত্যসমূহে উল্লেখ কৰিছে যে মহিলাসকলৰ পুৰুষসকলৰ সমান কোনো মৰ্যাদা নাছিলে মানে মহিলাসকলৰ পুৰুষসকলৰ সমান মৰ্যাদা নাছিলে They had to follow lots of rules which were not meant to men. মহিলাসকলে বহুতো নিয়ম অনুসৰণ কৰিবলগীয়া হৈছিল কিন্তু অন্য হাতে পুৰুষসকলে আকৌ তেনে ধৰণৰ কোনো নিয়ম তেওঁলোকে অনুসৰণ কৰিবলগীয়া হোৱা নাছিল Moreover, sati was prevalent in the society, especially among the royal or higher classes. তাদুপৰি বা ইয়াৰ উপৰিও সমাজত বিশেষকৈ ৰাজকীয় আৰু উচ্চ শ্ৰেণীৰ মাজত সতী প্ৰথাৰ প্ৰচলন আছিল The Sangam literature said that queens were with kings and supported them to rule the country wisely. সংগম সাহিত্যসমূহত উল্লেখ কৰা আছিল যে নাৰীসকলে ৰজাসকলৰ হৈতে আছিল আৰু নাৰীসকলে ৰজাসকলক বুদ্ধিমন্তৰে দেশখন শাসন কৰিবলৈ সমৰ্থন কৰিছিল It is true that in the Sangam age women played an important role but there was no evidence that women were the ministers in king's court এইটো হসা যে সংগম যুগত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল কিন্তু ৰজাৰ ৰাজসভাত বা ৰজাৰ দৰবাৰত কোনো মানে মহিলা মন্ত্ৰী উপস্থিতি দেখা পোৱা নগৈছিল Most of the ministers were men বেছিভাগ মন্ত্ৰীয়ে এই ৰজাৰ ৰাজসভাত যিবিলাক মন্ত্ৰী আছিল সেই মন্ত্ৰীসমূহৰ ভিতৰত বেছিভাগ মন্ত্ৰীয়ে পুৰুষ মন্ত্ৰী আছিল বা 100% বা 100% মন্ত্ৰীয়ে পুৰুষ মন্ত্ৰী আছিল Women were expected to be loyal to their husbands মহিলাসকল তেওঁলোকৰ স্বামীৰ প্ৰতি অনুগত হোৱাটো আশা কৰা হৈছিল Loyalty and virtuousness were considered as good virtues of women and they were praised আনুগত্য আৰু সততাক মহিলাসকলৰ এটা ভাল গুণ হিচাপে গণ্য কৰা হৈছিল আৰু যিসকল মহিলাই এই গুণসমূহক তেওঁলোকে অনুসৰণ কৰে বা ফলো কৰে সেই মহিলাসকলক প্ৰশংসা কৰা হৈছিল কালিঠগাই says that loyal women could bring rain through their virtuousness কালিঠগাই কি কালিঠগাই হৈছে এটা ক্লাসিক্যাল বা দ্ৰৌপদী তামিল কাব্যিক কৰ্ম এটো হৈছে এটা দ্ৰৌপদী তামিল কাব্যিক কৰ্ম এই কালিঠগাই নামৰ কাব্যিক কৰ্মটোত কি বুলি উল্লেখ কৰিছে যে মহিলাসকলে তেওঁলোকৰ হততাৰ জৰিয়তে বৰষুণ বা আনন্দৰ বৰষুণ আনিব পাৰে মানে সংগম যুগত মহিলাসকলৰ হততাৰ ওপৰত বহুতো গুৰুত্ব প্ৰদান কৰা হৈছিল In the matter of education, women were given equal importance. শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলক সমান গুৰুত্ব দিয়া হৈছিল Women were taught literature, music and drama. সংগম যুগত মহিলাসকলক সাহিত্য, সংগীত আৰু নাটক শিকোৱা হৈছিল
However, physical trainings were reserved only for men. অৱশ্যে শাৰীৰিক প্ৰশিক্ষণ কেৱল পুৰুষসকলৰ বাবে সংৰক্ষিত কৰি থোৱা হৈছিল. Women treated their husbands as equivalent to God during the Sangam period. মহিলাসকলে তেওঁলোকৰ স্বামীসকলক সংগম যুগত ঈশ্বৰৰ সমতুল্য হিচাপে গণ্য কৰিছিল. They were not permitted to remarry and inherit property. সংগম যুগত বা সংগম যুগত মহিলাসকলক কি হৈছিল পুনৰ বিবাহ কৰিবলৈ আৰু সম্পত্তিৰ উত্তৰাধিকাৰী হ'বলৈ অনুমতি প্ৰদান কৰা হোৱা নাছিল. According to the Sangam literature, a woman had to play different roles in the family, such as a dutiful wife, responsible mother, and an ideal hostess to guests. সংগম সাহিত্য অনুসৰি এগৰাকী মহিলাই পৰিয়ালটোত বিভিন্ন দায়িত্ব বা ভূমিকা পালন কৰিবলগীয়া হয়, যেনে এগৰাকী কৰ্তব্যনিষ্ঠ পত্নী, দায়িত্বশীল মাতৃ আৰু অতিথিসকলৰ বাবে এগৰাকী আদৰ্শ পৰিচাৰক হিচাপে তেওঁ বিভিন্ন ভূমিকা পালন কৰিবলগীয়া হয়. The women who can follow all these duties successfully were considered as an ideal woman. যিসকল মহিলা এই সকলোবোৰ কৰ্তব্য সফলতাৰে পালন কৰিব পাৰে তেওঁলোকক এগৰাকী আদৰ্শ মহিলা হিচাপে গণ্য কৰা হৈছিল. Thus, though women had a respectable position in the Sangam period, but during the Sangam period, the position of women had largely deteriorated in certain fields, which we have already discussed. Hehe, যদিও সংগম বা সংগম যুগত মহিলাসকলৰ এটা সন্মানীয় স্থান বা এটা সন্মানীয় পৰিস্থিতি আছিল, তথাপিও সংগম যুগত কিছুমান ক্ষেত্ৰত মহিলাসকলৰ স্থান বা তেওঁলোকৰ পৰিস্থিতিৰ যথেষ্ট পৰিমাণে অৱনতি ঘটিছিল, যিবোৰ আমি ইতিমধ্যে আলোচনা কৰিছো. Now we will discuss about the position of women in Gupta period. এতিয়া আমি আলোচনা কৰিম গুপ্ত যুগত মহিলাসকলৰ ভাৰতীয় মহিলাসকলৰ বিশেষকৈ তেওঁলোকৰ স্থান বা পৰিস্থিতি কেনেকুৱা আছিল. এই গুপ্ত যুগ 319 খ্ৰীষ্টাব্দৰ পৰা 467 খ্ৰীষ্টাব্দলৈকে অব্যাহত আছিল. Though Gupta period is considered as a golden period in Indian history, but this was not the case for the women who lived during the Gupta period. যদিও গুপ্ত যুগক ভাৰতীয় ইতিহাসত এটা সোণালী যুগ হিচাপে গণ্য কৰা হয়, কিন্তু গুপ্ত যুগত বসবাস কৰা মহিলাসকলৰ ক্ষেত্ৰত এনে নহয়. গুপ্ত যুগত যিসকল মহিলাই বসবাস কৰিছিল তেওঁলোকৰ কাৰণে এই যুগটো এটা সোণালী যুগ নাছিল. As time went on, women in India lost the right to own or inherit land, barred from studying the sacred texts and joining in the sacrificial rituals. সময় অতিবাহিত হোৱাৰ লগে লগে ভাৰতীয় নাৰীসকলে ভূমিৰ গৰাকী বা উত্তৰাধিকাৰী হোৱাৰ অধিকাৰ তেওঁলোকে হেৰুৱালে. পবিত্ৰ গ্ৰন্থসমূহক তেওঁলোকে অধ্যয়ন কৰা আৰু চেক্ৰিফাইচ বা বলিৰ ৰীতি নীতিত তেওঁলোকে যোগদান কৰাত তেওঁলোকৰ কি হ'ল বাধা আৰোপ কৰা হ'ল. তেওঁলোকৰ কি হৈছিলে এই পবিত্ৰ গ্ৰন্থবোৰ পঢ়াত ক্ষেত্ৰত আৰু বলিদানৰ ৰীতি নীতিত যোগদান কৰাৰ ক্ষেত্ৰত তেওঁলোকক বাধা আৰোপ কৰা হৈছিল. During the Gupta period, women's rights took a few steps backward than the Mauryan period. গুপ্ত যুগত মহিলাসকলৰ অধিকাৰ মৌৰ্য কালতকৈ কেইবা খোজো পিছলৈ গৈছিল. Pre-puberty marriages were common. প্ৰাক যৌৱন বিবাহ সেই সময়ছোৱাত বা গুপ্ত যুগত এটা সাধাৰণ কথা আছিল. Indian girls were married off at a very early age, at times when they could be barely 6 or 7. ভাৰতীয় নাৰীসকলক বা ছোৱালীসকলক খুব কম সময়তে বিয়া দি দিয়া হৈছিল, যেতিয়া তেওঁলোক মাত্ৰ 6 বা 7 বছৰ আছিল. তেতিয়াই তেওঁলোকক খুব মানে কুমলীয়া বয়সতে বা কম বয়সতে তেওঁলোকক বিয়া দি দিয়া হৈছিল. Polygamy was prevalent not only in the royal household but also the common people followed this system, and as a result a married woman had to live with many wives of her husband. বহুপত্নী বিবাহ
বা বহুপত্নী বিবাহ ব্যৱস্থা কেৱল ৰাজকীয় পৰিয়ালৰ লোকসকলে তেওঁলোকে অকল অনুসৰণ কৰা নাছিলে বা বহুপত্নী বিবাহ অকল ৰাজকীয় ঘৰতে সীমাবদ্ধ নাছিলে সাধাৰণ লোকসকলেও বা সাধাৰণ মানুহেও কি কৰিছিলে এই ব্যৱস্থাক বা বহুপত্নী বিবাহক তেওঁলোকে অনুসৰণ কৰিছিল আৰু ফলস্বৰূপে এগৰাকী বিবাহিত মহিলা বা নাৰীয়ে তেওঁৰ স্বামীৰ বহুপত্নীৰ সৈতে একেলগে বসবাস কৰিবলগীয়া হৈছিল During the Gupta period, women of lower varnas have more freedom than the upper varnas. গুপ্ত যুগত নিম্ন বৰ্ণৰ মহিলাসকলৰ উচ্চ বৰ্ণৰ মহিলাসকলতকৈ অধিক স্বাধীনতা আছিল The women of two lower varnas, that is Kshatriya and Shudra, were free to earn their livelihood. দুটা নিম্ন বৰ্ণ অৰ্থাৎ ক্ষত্ৰিয় আৰু শূদ্ৰ এই দুটা বৰ্ণৰ মহিলাসকলক তেওঁলোকে কি কৰিছিলে তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰিবলৈ তেওঁলোকে সুবিধা লাভ কৰিছিলে They have considerable freedom which was denied to the women of the upper varnas এই দুটা নিম্ন বৰ্ণৰ মহিলাসকলৰ যথেষ্ট স্বাধীনতা আছিল যিটো স্বাধীনতা উচ্চ বৰ্ণ মহিলাসকলক প্ৰদান কৰা হোৱা নাছিল The main reason for the subordination of women belonging to the upper varnas was their complete dependence on men for their livelihood. উচ্চ বৰ্ণৰ মহিলাসকল যে পুৰুষৰ অধীনত থাকিব লাগে ইয়াৰ মুখ্য কাৰণ আছিল তেওঁলোকে মানে উচ্চ বৰ্ণৰ নাৰীসকলে কি কৰিছিল জীৱিকাৰ বাবে তেওঁলোকে পুৰুষৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল During the Gupta age, women were given education, but they could not recite the Vedic mantras. গুপ্ত যুগত মহিলাসকলক তেওঁলোকক শিক্ষা দিয়া হৈছিল বা শিক্ষা প্ৰদান কৰা হৈছিল যদিও তেওঁলোকে বৈদিক মন্ত্ৰ তেওঁলোকে উচ্চাৰণ কৰিব নোৱাৰিছিল Parda had begun among the higher caste. উচ্চ জাতিৰ মাজত পৰ্দা প্ৰথা আৰম্ভ হৈছিল A woman was considered as the mistress of her home. এগৰাকী মহিলাক গুপ্ত যুগত তেওঁৰ ঘৰত বা তেওঁৰ ঘৰৰ গৰাকী হিচাপে গণ্য কৰা হৈছিল গুপ্ত যুগত এগৰাকী মহিলাক তেওঁৰ ঘৰৰ গৰাকী হিচাপে গণ্য কৰা হৈছিল She was desired to remain within the four walls of household. তেওঁ বা নাৰী এগৰাকীক সেই সময়ত ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থকাটো বিচৰা হৈছিল Widows could remarry sometimes. বিধৱাসকলে কেতিয়াবা পুনৰ বিবাহ কৰিব পাৰিছিল কেতিয়া পাৰিছিল গুপ্ত যুগত Sati was prevalent during those society. সেই সমাজৰ সময়তো বা গুপ্ত যুগতো সতী প্ৰথা প্ৰচলিত আছিল In a patriarchal setup, they began to treat women as items or property. So much so that a woman was expected to follow her husband to the next world. এই পুৰুষতান্ত্ৰিক বা পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত পুৰুষসকলে মহিলাসকলক এটা সামগ্ৰী বা সম্পত্তি হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল আনকি মহিলাসকলে পুৰুষসকলক এটা বা মহিলাসকলে তেওঁলোকৰ স্বামীক এটা পৰৱৰ্তী পৃথিৱীলৈও অনুসৰণ কৰিব বুলি আশা কৰা হৈছিল মানে যেতিয়া এগৰাকী মহিলাৰ মৃত্যু হয় তেতিয়া এগৰাকী মহিলাই তেওঁৰ মৃত স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত বহি নিজকে বলিদান দি তেওঁৰ স্বামীক অন্য এখন পৃথিৱীটো অনুসৰণ কৰিব বুলি আশা কৰা হৈছিল In the family, the condition of women were not as good as once this used to be. পৰিয়ালত মহিলাসকলৰ অৱস্থা পূৰ্বতে যেনেকুৱা আছিল তেনেকুৱা এতিয়া নাই পূৰ্বতকৈ বা আগতকৈ মহিলাৰ অৱস্থা বা পৰিস্থিতি সমাজত বিশেষকৈ পৰিয়ালত বহুতো অৱনতি ঘটিছিল Now every woman was required to live under the care and patronage of some male members, maybe father, brother, husband or son. এতিয়া প্ৰতিগৰাকী মহিলাই কিছুমান পুৰুষ সদস্যৰ যত্ন আৰু পৃষ্ঠপোষকতাত জীয়াই থাকিব লাগিব যেনেকৈ পিতৃ ভাতৃ স্বামী আৰু পুত্ৰ
তেওঁলোকৰ অধীনত মানে পিতৃ ভাতৃ স্বামী বা পুত্ৰই হওক তেওঁলোকৰ অধীনত এগৰাকী মহিলাই আজীৱন থাকিব লাগিব বা বসবাস কৰিব লাগিব There was no stage in life in which women lived a free life without the care of a male member জীৱনত এনে কোনো পৰ্যায় নাছিল য'ত মহিলাসকলে পুৰুষ সদস্যৰ যত্নৰ অবিহনে মুক্ত জীৱন যাপন কৰিবলৈ পাৰিছিল The women did not enjoy much liberty গুপ্ত যুগত মহিলাসকলে বেছি স্বাধীনতা উপভোগ কৰিব পৰা নাছিল বা তেওঁলোকক বেছি স্বাধীনতা প্ৰদান কৰা হোৱা নাছিল Thus, during the Gupta period, the position of women had largely deteriorated in many respects. Hehe Gupta jugot মহিলাসকলৰ স্থিতি বা প্ৰস্থিতি বা স্থান বহু ক্ষেত্ৰত অৱনতি ঘটিছিলে There were pre-puberty marriages prevalent during that period. সেই সময়ছোৱাত প্ৰাক যৌৱন বিবাহ প্ৰচলিত আছিল Women had no voice in the settlement of their marriages. মহিলাসকলৰ তেওঁলোকৰ নিজৰ বিবাহৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো মাত নাছিলে Therefore, most of the women folk did not get the opportunity of higher education due to early marriages. হেহে গুপ্ত যুগত বেছিভাগ মহিলাই বা বেছিভাগ ছোৱালীয়ে খুব কম বয়সতে তেওঁলোকে বিয়া হৈ যাবলগীয়া হোৱাৰ কাৰণে তেওঁলোকে বহুতে শিক্ষা বা উচ্চ শিক্ষাৰ তেওঁলোকে সুযোগ লাভ কৰা নাছিলে আৰু এনে ধৰণে পৰৱৰ্তী বৈদিক যুগৰ সমাজত ভাৰতীয় নাৰীসকলৰ বা ভাৰতীয় মহিলাসকলৰ স্থান বা প্ৰস্থিতি সলনি হৈছিল বা পৰিৱৰ্তন হৈছিল আৰু তেওঁলোকৰ স্থান অৱনতি ঘটিছিল আৰু অৱশেষত তেওঁলোকে এটা নিম্নমানৰ স্থানহে সমাজত দখল কৰিবলৈ সক্ষম হৈছিল